নাহাটাৰ কাৰখানাত তলা লগালে নগাঁও জিলা প্ৰশাসনে, নাই প্ৰদূষণ নিয়ন্ত্ৰণৰ বৈধ প্ৰমাণ। জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা তিনিটাকৈ কাৰখানা বন্ধ কৰিলে জিলা প্ৰশাসনে। পুৰণি গুদামত থকা কাৰখানা তিনিটাৰ প্ৰদূষণৰ বাবে স্থানীয় 40% লোকেই হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। কাৰখানাৰ আৱৰ্জনাৰে কলং নৈ কদৰ্য কৰাৰো অভিযোগ। নাহাটাৰ লগতে জৈন উপাধিৰ 2 স্বত্বাধিকাৰীৰ কাৰখানাত অভিযান চলাই নগাঁও জিলা সহ আয়ুক্ত তেজস অগ্নিহোত্ৰীৰ নেতৃত্বত এটা দলে। অভিযানত পোহৰলৈ আহে নগাঁও প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ চূড়ান্ত ব্যৰ্থতা। আমাৰ পুৰণি গুদাম এলেকাত আমি যেতিয়া পুৰণি গুদামৰ পিনে যাওঁ, সেই তাত এটা ৰাইজৰ এটা আছিলে, এটা কমপ্লেইন আছিলে, আৰু তেওঁলোকে কৈছিলে যে এই এলেকাত কেইটামান আলকেটেৰাৰ মিক্সিং প্লাণ্ট কেইটামান আছে, আৰু সেই মিক্সিং প্লাণ্ট কেইটা তাত থকাৰ বাবে ৰাইজৰ খুব অসুবিধা হৈছে। বাৰম্বাৰ কোৱা সত্ত্বেও তেওঁলোকে কোনো কেৰেপকে কৰা নাই, আৰু সেই আলকেটেৰা মিক্সিং প্লাণ্ট কেইটা, বিটুমেন মিক্সিং প্লাণ্ট কেইটা থকাৰ কাৰণে এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা খুব ডাঙৰ প্ৰভাৱ এটা পৰিছে। প্ৰায় 40% লোকৰ একেধৰণৰ হাওঁফাওঁৰ বা উশাহ লওঁতে কষ্ট পোৱা বা হাৰ্টৰ বেমাৰ হৈছে, আৰু হয়তো খুব কম ঘৰ বাচি গৈছে। সেইটো এটা খুব গুৰুত্বপূৰ্ণ এটা দিশ। লগতে আপোনাৰ গোটেই তাৰ লেতেৰা আৱৰ্জনা, যোনটো ৱেষ্ট মেটেৰিয়েল বুলি কয়, যোনখিনি ওলায় সেইখিনি কলঙত পেলাই দিছে। দুটা ফায়াৰ ছেফটিৰ ক্ষেত্ৰত, অগ্নি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো তেওঁলোকে ব্যৱস্থা লোৱা নাই। অসমৰ বাহিৰৰ পৰা বহুত লেবাৰ লৈ আনিছে, সেইটো বাৰু আমাৰ ক'বলগীয়া একো কথা নাই, কিন্তু তেওঁলোকে যোনটো পৰিৱেশত তেওঁলোকক ৰখা হৈছে সেইটো এটা কদৰ্যময় পৰিৱেশ। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা কোন কাহানিতে তেওঁলোকৰ এটা পাৰ্মিশ্যন আছিলে, সেই পাৰ্মিশ্যন তেওঁলোকে ৰিনিউ কৰা নাই। মই আচৰিত যে পলিউশ্যন বৰ্ডৰ আমাৰ নগাঁও অফিচে এতিয়ালৈকে সেইষাৰ কথা উপলব্ধি কৰা নাই বা তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই। তেওঁলোকে আমাক এখন চিঠি দিয়া বুলি কৈছে আজি প্ৰায় কেইমাহমানৰ আগতে। অকল চিঠি দিলেই নহ'ব, আজি তেওঁলোকৰ আমি তৎপৰতা আমি ফিল্ডত দেখিব লাগিব। আৰু পলিউশ্যন কণ্ট্ৰল এটা বৰ্ড অফিচ থকাতকৈ আজি মই ধৰি লওক চেয়াৰমেন ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ, তেওঁ খুব সুন্দৰ আমাক ৰেছপন্স দিছে, আৰু তেওঁ ইতিমধ্যে যি একশ্যন ল'লে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা সেই কাগজখনো আমালৈ পঠিয়াই দিছে, তেওঁক আমি ধন্যবাদ জনাইছোঁ। কিন্তু নগাঁৱৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডটোত মই বিশেষভাৱে ক'ব বিচাৰোঁ তেওঁলোকৰ কৰণীয় কিন্তু বহুত আছে। সমান্তৰালভাৱে যিসকল ব্যক্তিয়ে ধৰি লওক আমাৰ ৰাইজে কৈছে যে এইটো সম্পূৰ্ণভাৱে অবৈধভাৱে সেইটো হৈছে, প্লেণ্ট 1 নম্বৰ প্লেণ্টটোত তেওঁলোকে কোনো তেওঁলোকৰ লাইচেঞ্চ নাই, আৰু কোনোবা ভদ্ৰলোক এজন ঋষভ জৈন আৰু কোনোবা মিষ্টাৰ নাহাটা এজন আছে, তেওঁলোকৰ নাম ভদ্ৰলোকৰ নামটো আমাৰ আজি এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আমাৰ এইবাৰ IAS প্ৰবেশ্যনাৰ তেজস অগ্নিহোত্ৰীৰ নেতৃত্বত আমাৰ ধৰ্মানন্দ কলিতা আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ, দুয়োৱে এটা ৰেইড এটা কৰে, আৰু ৰেইড কৰি পেলাই
তেওঁলোকে এই গোটেই তথ্যখিনি তেওঁলোকে বাহিৰ কৰিছে। ইতিমধ্যে এই তিনিওটা প্লাণ্ট বন্ধ কৰি দিয়া হৈছে আৰু আমি ভাবোঁ যে পলিউশ্যন বোৰ্ডে কণ্ট্ৰল বোৰ্ডে তাৰ বিহিত ব্যৱস্থা ল'ব আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি যোনখিনি ব্যৱস্থা ল'ব লাগে সেইটো ল'ম। আৰু আটাইতকৈ ডাঙৰ কথা এটা হৈছে এনেকৈ জনসাধাৰণ থকা এটা এটুকুৰা জেগাত বোৱতী নৈ এখনত গোটেই লেতেৰা বস্তুবোৰ পেলাই দিছে। এই বস্তুবোৰ কেনেকৈ কৰিব পাৰিছে? নগাঁৱত সেই বস্তুটো হ'বলৈ দিব নোৱাৰি। আৰু কলংখন ইতিমধ্যেই বহুতো নিকৃষ্ট মনোবৃত্তিৰ মানুহে তেওঁলোকৰ টয়লেটবিলাক তেওঁলোকৰ বহুতো তেনেকুৱা পেলনি যোৱা বস্তুবোৰ বহুতো নলা আমি দেখাওঁ, নলা নৰ্দমা কলংখনত পেলাই দিয়া হৈছে। আজি কলংখনক লৈ কলং পৰীয়া বুলি প্ৰতিজন নগৈয়ে আজি তেওঁলোকে গৌৰৱবোধ কৰে। আজি মই ভাবোঁ এইটো সকলোৰে এইটো তেওঁলোকৰ আৱেগত আঘাত তেওঁলোকে পাইছে আৰু এনেধৰণৰ কাৰ্যকলাপ আমি হ'বলৈ দিব নালাগে। অকল চৰকাৰৰ তৰফৰ পৰাই নহয়, আমি জনসাধাৰণ হিচাপেও আমি সজাগ হোৱাটো উচিত বুলি মই ভাবোঁ আৰু এনেধৰণৰ যি কাৰ্যকলাপ তাৰ আমি বিৰোধিতা কৰিব লাগিব। আৰু জিলা প্ৰশাসন আমি প্ৰতিশ্ৰুতিবদ্ধ, আমি আমাৰ পৰিসীমাৰ ভিতৰত থাকি যিখিনি কৰিবলগীয়া আছে আমি কৰি আহিছোঁ আৰু কৰিম।